জিলেলে জিলেলে ও জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে। বহু জনপ্ৰিয় এই গীতটো প্ৰকৃততে কাৰ আছিল? সদ্যপ্ৰয়াত ৰাজীৱ খদিয়াৰ নে সীমান্ত শেখৰৰ? ইয়াকে লৈ অব্যাহত আছে তুমুল বিতৰ্ক। সদ্যপ্ৰয়াত কণ্ঠশিল্পী ৰাজীৱ খদিয়াৰ এটা পুৰণি ফেচবুক পোষ্ট শেহতীয়াকৈ ভাইৰেল হৈ পৰাত এটা বিশেষ গীতক লৈ চলি আছে বিতৰ্ক। গীতটো এটা সময়ত জনপ্ৰিয় হৈছিল কণ্ঠশিল্পী বৰ্তমানৰ বিজেপি নেতা তথা অসম চলচ্চিত্ৰ উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰৰ কণ্ঠ। কিন্তু সেই সময়তে কণ্ঠশিল্পী ৰাজীৱ খদিয়াই এটা ফেচবুক পোষ্ট কৰি স্পষ্ট কৰি দিছিল যে সেই গীতটো প্ৰকৃততে তেওঁৰহে আছিল। এই পোষ্টটো এতিয়া ভাইৰেল হৈ পৰাৰ পিছত আজি ডিব্ৰুগড়ত মুখ খুলিছে গায়ক সীমান্ত শেখৰে। সীমান্ত শেখৰে শনিবাৰে ডিব্ৰুগড়ত কি ক'লে শুনক। মই আটাইতকৈ আচৰিত হৈছোঁ যে বিতৰ্কটো হ'ব লগা কথা। প্ৰথম বস্তুটো হৈছে কি ৰাজীৱ খদিয়াৰ মৃত্যু হৈছে। ৰাজীৱ খদিয়াৰ মৃত্যুৱে আমাৰ সাংস্কৃতিক জগতত এক যথেষ্টখিনি লোকচান কৰিছে, সাংস্কৃতিক জগতৰ কাৰণে বিস্তৰ ক্ষতি। তেনে ক্ষেত্ৰত ৰাজীৱ খদিয়াৰ পৰিয়ালটোক আজিৰ তাৰিখত যি সহায় আমাৰ পৰা লাগে সেই সহায়খিনি আমি আগবঢ়াব লাগে। তাকে নকৰি যদি আমি অনাহক যিবোৰ বিতৰ্ক এইবোৰ যদি টানি আনো, গতিকে এই বস্তুটোৱে আচলতে ৰাজীৱ খদিয়াৰ যি মৃত্যু মানে তেখেতে জাতিটোৰ কাৰণে আজি তেখেত যথেষ্টখিনি কৰিছে, গান গাইছে যথেষ্টখিনি। গতিকে তেওঁৰ মৃত্যুত আমি শোকমৰণ হোৱাৰ লগতে তেখেতৰ পৰিয়ালটোকো আমি আজিৰ তাৰিখত সহায় কৰিব লাগে আৰু আগন্তুক সময়লৈকে সহায় কৰি গৈ থাকিব লাগে। এতিয়া গানটোৰ কথাটো এনেকুৱা যে সেই গানটোৰ যাৰ হাতত কপিৰাইট আছে, কপিৰাইট মানে যাৰ হাতত মালিকী স্বত্ব আছে, তেওঁ হৈছে কিশোৰ বৰুৱা বুলি এজন প্ৰডিউচাৰ, তিনিচুকীয়াৰ এজন প্ৰডিউচাৰ। মই কথাখিনি আচলতে ক'ব খোজা নাছিলো যদিও মই কৈ দিলো এটলিষ্ট যাতে মানুহে গম পায়। কিশোৰ বৰুৱাই সেই গানটো ৰাজীৱ খদিয়াকো গোৱাইছিলে আৰু সেই একেটা গানকে মোকো তেখেতে গোৱাইছিলে, য'ত যিজন কম্প'জাৰ আছিলে সঞ্জয় আৰু এলবাৰ্ট বুলি এজন কম্প'জাৰ আছিল। এতিয়া ৰাজীৱ খদিয়াও গায়ক আৰু ময়ো গায়ক, গতিকে তেনে ক্ষেত্ৰত মই কি গম পাওঁ যে সেই গানটোৰ মালিকী স্বত্ব কিশোৰ বৰুৱাৰ লগত আছিলে। গতিকে যিজনে সেই মালিকী স্বত্বটো লৈছে তেওঁৱে যদি মোৰ প্ৰযোজক হয়, তেওঁৱে যদি ৰাজীৱ খদিয়াৰো প্ৰযোজক আছিলে, তেতিয়াহ'লে কেনেকে ৰাজীৱ খদিয়াৰ গানৰ পৰা মই ললো বা মোৰ পৰা কোনোবাই ল'লে, এইটো সম্ভৱ হ'ব নোৱাৰে। গতিকে সেইটো ভুল বুজাবুজি এটা হৈছে, সেইটো মই আঁতৰাই দিছো। আৰু ৰাজীৱ খদিয়াৰ লগত আমাৰ সেইটো কথা আগতে 15 বছৰ আগতে হৈছে যেতিয়া গানটো ৰিলিজ হৈছে। ৰিচেণ্টলি কিবা কাৰণত হয়তো ৰাজীৱে ভালকে পোষ্টটো পঢ়ি নাচালে বা তেনেকুৱা হ'ব পাৰে। মই এতিয়া ৰাজীৱৰ কথা নকওঁ, আমি যথেষ্টখিনি দুখ পাইছো, সুখ পাইছো। এইখিনি সময়ত ৰাজীৱ হেৰাই গৈছে, সেইটোৱে আমাৰ কাৰণে বহুত ডাঙৰ খবৰ। সেই পোষ্টটোত মই লিখিছিলো আমাৰ গান বুলি। মই মিডিয়াৰ যিসকল বন্ধু আছে তেখেতসকলক সেই পোষ্টটো দেখুৱাবলৈ মই অনুৰোধ জনালো। তাত লিখা আছে আমাৰ গান বুলি। আমাৰ আৰু মোৰ মাজত নিশ্চয় পাৰ্থক্য আছে। গতিকে যিসকলে সেই বস্তুটো লৈ পেলাই কণ্ট্ৰভাৰ্চি কৰিব বিচাৰিছে তেখেতসকলে ভালকে যদি পোষ্টটো পঢ়ি চায়, তাত আমাৰ শব্দটো লিখা আছে। আৰু তাৰ তলত ৰাজীৱে যেতিয়া কথাটো কৈছিলে, পিছত মই ৰাজীৱক লগে লগে ফোন কৰি কৈছিলো যে ৰাজীৱ, মই তাত আমাৰ গান বুলি লিখি থৈ দিছো। আৰু হয়তো ৰাজীৱে সেই কমেণ্টটো ডিলিট কৰিবলৈ পাহৰিলে বা তেনেকুৱা কিবা এটা হ'ল, কিন্তু সেইটো অলৰেডি মই ৰাজীৱক কৈ থৈ দিয়া আছিলে। পিছে এটা মজাৰ কথা কৈ পেলালে এইগৰাকী গায়কে। শিল্পীক সদায় শিল্পী হিচাপে থাকিবলৈ দিব লাগে, শিল্পীৰ লগত ৰাজনীতিক একাকাৰ কৰিব নালাগে। এয়া আমি কোৱা কথা নহয়, সীমান্ত শেখৰে আজি ডিব্ৰুগড়ত কোৱা কথাহে এয়া। গতিকে মই ভাবো যে শিল্পীক সদায় শিল্পী হিচাপে থাকিবলৈ দিব লাগে, শিল্পীৰ লগত ৰাজনীতিক কেতিয়াও একাকাৰ কৰিব নালাগে। শিল্পীক শিল্পকৰ্মত ব্যস্ত থাকিব দিব লাগে। অসমৰ ৰাইজে প্ৰতিজন শিল্পীক শিল্পী হিচাপে ভাল পায়। গতিকে তেখেতৰ লগত যেতিয়া ৰাজনীতি কৰিবলৈ কোনোবা ব্যক্তি উদ্যত হ'ব, তেতিয়াহ'লে সেই ৰাজনীতি সদায় খুব ভাল ৰাজনীতি নহয়, সেই আচলতে আমি ক'ব পাৰিম যে এইটো নিগেটিভ পলিটিক্স হ'ব। গতিকে মই অনুৰোধ জনাওঁ, অসমবাসী ৰাইজে সকলো বস্তু চাই আছে, অসমবাসী ৰাইজে সকলো বস্তু দেখি আছে। ৰাজীৱ খদিয়াৰ প্ৰতি আমাৰ যিখিনি কৰ্তব্য জীয়াই থাকোঁতে কৰিবলগীয়া আছিলে, সেইখিনি আমি কোনোৱে নকৰিলো। আমি দেখিছো কোনো ৰাজনৈতিক নেতাই নকৰিলে, যিসকলে আজিৰ তাৰিখত তাত গৈ প্ৰশ্নবোধক চিন মাৰিছে। কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজীৱ খদিয়াৰ পৰিয়ালে 5 লাখ টকা অনুদান লগে লগে আগবঢ়াইছে। সেই কথাটো সংবাদ মাধ্যমে ইতিমধ্যে প্ৰকাশ কৰিছে, অসমৰ ৰাইজেও জানে। গতিকে আজিৰ তাৰিখত মই সকলোলৈ অনুৰোধ জনাইছো যে ৰাজীৱ খদিয়াৰ পৰিয়ালৰ প্ৰতি এতিয়া কৰ্তব্যখিনি সকলোৱে কৰিব লাগে, আৰু যাতে ৰাজীৱৰ সৰু ল'ৰাটোৱে অসমত নিজৰ দেউতাকৰ যি গৌৰৱ,
সেই গৌৰৱ ৰাখি অসমৰ সাংস্কৃতিক জগতখনত যাতে সেই সৰু ল'ৰাটোৱে নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। ধন্যবাদ। বুজিলেনে কথাটো? আকৌ এবাৰ মোদী চৰকাৰ গীতেৰে খলকনি তোলা এটা চৰকাৰী নিগমৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈ থকা বিজেপি নেতা গায়ক সীমান্ত শেখৰৰ মুখেৰে ওলোৱা এই কথাষাৰ নিশ্চয় ৰাইজে মনত ৰাখিব। MMD ফ'কাছ আপডেট গুৱাহাটী। প্ৰতিযোগিতা অথবা পক্ষত দুষ্ট নহয়, সদায় অসমীয়াৰ স্বাৰ্থত। MMD ফ'কাছ।